হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা আৰম্ভণি হৈছে ধুনীয়া এজাক বৰষুণেৰে আৰু ওলাই আহিয়ে মোৰ এই সৰু সৰু পুলিকেইটা চাই ল'লোঁ। যিহেতুকে বৰষুণ পাই অকণমান লহপহকৈ বাঢ়িছে পুলিকেইটা, আৰু এনেদৰে নিজে ৰোৱা বস্তুবোৰ যেতিয়া ধুনীয়াকৈ বাঢ়ি আহে দেখি আচলতে সঁচাকৈ মনটো বহুত ভাল লাগে। আৰু এই বিস্কুটটো কাৰ কাৰ প্ৰিয় জনাবচোন। মই আচলতে পঢ়াৰ টেবুলতে বিস্কুটটো ৰাখিছোঁ, মোৰ এইটো বহুত ফেভৰেট হয়। আৰু ৰাতিপুৱা শুই উঠিয়েই যদি টেবুলখনত এপাক বহা নাযায় তেতিয়া দিনটোলৈ টেবুলখনত বহিবলৈ মন নাযায়। সেইকাৰণে মই সদায় চেষ্টা কৰোঁ যাতে এপাক হ'লেও টেবুলখনত বহোঁ, কিতাপৰ পাত দুটামান হ'লেও লুটিয়াওঁ। আৰু এইফালে পঢ়াৰ পিছত মোৰ টেবুলৰ অৱস্থা। দিনটোৰ সকলোবোৰ কাম কৰি মেলি অকণমান আবেলি ওলাই আহিলোঁ নিমন্ত্ৰণ এটা ৰক্ষা কৰিবলৈ বুলি, যিহেতুকে ময়ো মাজে সময়ে নিমন্ত্ৰণসমূহ ৰক্ষা কৰিবলগীয়া হয়। আৰু সন্ধিয়া সময়ত আকৌ ওলাই আহিলোঁ মানুহজনৰ লগত। মই কৈছিলোঁ যে আপোনালোকক যে মটিভেশ্যন সদায় নাথাকিবও পাৰে, কিন্তু কনচিষ্টেঞ্চিটো জৰুৰী, সেয়াই। আৰু মটিভেশ্যন পাবলৈ হ'লে বেলেগ একো নালাগে, অকণমান যে এই নিজেই গছপুলি ৰোৱা, গছপুলিবোৰ চোৱা আৰু অকণমান ওলাই অহা, নিজকে সময় দিয়া, এইখিনিও বহুত জৰুৰী হয়। আৰু এইফালে ফুৰি কৰি আহি মই মোৰ কামত লাগিলোঁ, কিটচেনত সোমাই গ'লোঁ। আৰু এয়া চাওকচোন, মই আজি বনাবলৈ লৈছোঁ বক ফুলৰ